কৃষক মুক্তি সংগ্ৰাম সমিতি অসমে আজিৰ দিনটোক বৃহৎ নদীবান্ধ বিৰোধী দিৱস হিচাপে পালন কৰে। 2011 চনৰ 16 ডিচেম্বৰৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম বন্ধ কৰি দিছিল প্ৰতিবাদী ৰাইজে। সেয়ে কৃষক মুক্তিয়ে 16 ডিচেম্বৰত নদীবান্ধ বিৰোধী দিৱস হিচাপে পালন কৰিছে ৰাজ্যজুৰি। অৰুণাচল প্ৰদেশত নিৰ্মীয়মান আৰু প্ৰস্তাৱিত 168টাতকৈ অধিক নদীবান্ধৰ কাম বন্ধ কৰিব লাগে বুলি দাবী কৰে কৃষক সংগঠনটোৱে। কাৰণ এই নদীবান্ধসমূহৰ পৰা অসমৰ কেৱল লোকচানেই হ'ব, লগতে ৰাইজে হেৰুৱাব পানীৰ অধিকাৰ। গুৱাহাটীত নদীবান্ধ বিৰোধী দিৱস পালন কৰি সমিতিয়ে লক্ষীৰাম বৰুৱা সদনৰ পৰা দীঘলী পুখুৰীৰ পাৰলৈ সমদল উলিয়ায়। নদীবান্ধ বিৰোধী দিৱসৰ বিষয়ে KMSSৰ প্ৰচাৰ সম্পাদক ধৈৰ্য কোঁৱৰে কয়, আজি আমি দুটা কাৰ্যসূচী কৰিলোঁ। আজি গোটেই অসমতে কাৰ্যসূচী হৈছে। আপোনালোকে জানে যে নদীবান্ধ বিৰোধী আন্দোলনটো আজি 2 বছৰ আমি তীব্ৰ ৰূপে তাৰ পতাকাখন হাতত তুলি লৈ আছোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 5 সংগঠনে সৰ্বশেষ প্ৰতিৰোধ আন্দোলনৰ জৰিয়তে আজি 2 বছৰে আন্দোলনটো 2 বছৰে বৃহৎ নদীবান্ধ বন্ধ কৰি ৰখা হৈছে। আৰু সেয়ে আমি যোৱা 16 ডিচেম্বৰত ৰঙা নদী পাৰত এক বিশাল গণসমাৱেশৰ আয়োজন হৈছিলোঁ। আৰু সেই দিনটোকে আজি আমি নদীবান্ধ বিৰোধী দিৱস হিচাপে গোটেই অসম জুৰি পালন কৰিছোঁ। আৰু এতিয়া লক্ষীৰাম বৰুৱা সদনত বিশিষ্ট বুদ্ধিজীৱী, বিশিষ্ট শিল্পী সকলোকে আমন্ত্ৰণ কৰি আমি আজি এই নদীবান্ধ বিৰোধী দিৱস উদযাপন কৰিলোঁ। আৰু ইয়াৰ জৰিয়তে আমি চৰকাৰক ক'ব খুজিছোঁ যে নদীবান্ধ বিৰোধী আন্দোলন প্ৰকৃতাৰ্থত ই এক নদীবান্ধ বিৰোধী আন্দোলন হৈ থকা নাই, ই অসমৰ সম্পদৰ ৰক্ষাৰ আন্দোলন, ই অসমৰ সম্পদৰ অধিকাৰ প্ৰশ্ন আন্দোলন, অসমৰ স্বাভিমানৰ প্ৰশ্ন আন্দোলন, অসমৰ ই এক জাতীয় আন্দোলন। এই কথাকে আজি আমি মেছেজ দিলোঁ, ৰাইজক দিলোঁ। আৰু ইতিমধ্যে আমি দীঘলী পুখুৰী পাৰত এক সংকল্প সমদল হিচাপে নদীবান্ধ বিৰোধী এক সংকল্প সমদল হিচাপে আমি আজি এক সমদল বাহিৰ কৰিলোঁ। গতিকে ইয়াৰ দ্বাৰা আমি চৰকাৰক স্পষ্ট কৰি দিব কৈছোঁ যে নদীবান্ধ বিৰোধী আন্দোলন ই তীব্ৰতা হ'ব, অধিক শক্তিশালী হ'ব আৰু কোনো কাৰণতে ইয়াক আপোচ কৰা নহ'ব। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ ওপৰ অংশত চীনে তৈয়াৰ কৰিব খোজা সকলো জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ বন্ধ কৰিবলৈও ভাৰত চৰকাৰৰ ওচৰত দাবী জনায় কৃষক সংগঠনটোৱে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।